এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো শেহতীয়াভাৱে প্ৰতিক্ৰিয়া হৈছে মিয়াক উজনিৰ পৰা খেদুৱাৰ পিছত এবাৰ আকৌ এবাৰ চৰ্চালৈ আহিছে এবাৰ শৃংখল চলিহা সিতু বৰুৱাক দালাল আখ্যা দিছে মুসাব্বিৰ আলী আহমেদে আমি এই মুহূৰ্তত আপোনালোকক সবিশেষ জনাব বিচাৰিছো মুসাব্বিৰ আলী আহমেদে দালাল আখ্যা দিছে মুসাব্বিৰ আলী আহমেদে দালাল আখ্যা দিছে আৰু এই ঘটনাক লৈ প্ৰতিক্ৰিয়া হৈছে আমি কি আপোনালোকক জনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো উল্লেখ যে এই ঘটনা সংঘটিত হোৱাৰ পিছত মুসাব্বিৰ আহমেদে এবাৰ শৃংখল চলিহা আৰু সিতু বৰুৱাক দালাল আখ্যা দিছে শৃংখল চলিহাক দালাল আখ্যা দিছে আমি সবিশেষ আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো দালাল আখ্যা দিছে শৃংখল চলিহাক সিতু বৰুৱাক কেৱল কিমানেই নহয় মুসাব্বিৰ আলী আহমেদে আৰু বিস্ফোৰণ ঘটাইছে এই কেইবাটাও বিষয় সন্দৰ্ভত মুসাব্বিৰ আলী আহমেদে মুখ খুলিছে মুসাব্বিৰ আলী আহমেদে মন্তব্য কৰিছে দালাল আখ্যা দিছে কেৱল দালাল আখ্যা দিয়ে নহয় এই সমগ্ৰ ঘটনাক লৈ মুসাব্বিৰ আলী আহমেদে শৃংখল চলিহা সিতু বৰুৱা চান্দা ধান্দা আৰু টেক্স কালেক্টৰ বুলি কৈছে মুসাব্বিৰ আলী আহমেদে সংখ্যালঘু নেতা মুসাব্বিৰ আলী আহমেদে নিজকে মিয়াৰ এগৰাকী নেতা বুলি পূৰ্বতে পৰিচয় দিছিল মিয়া বুলি কৈ ভাল পাওঁ বুলি কৈছিল সেইবাবে আমি উল্লেখ কৰিছো এগৰাকী শেহতীয়াভাৱে মুসাব্বিৰ আলী আহমেদে শৃংখল চলিহা সিতু বৰুৱা সন্দৰ্ভত বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে উল্লেখ যে মিয়াৰ নেতা বুলি কৈ নিজকে মিয়া বুলি নিজকে কৈ গৌৰৱবোধ কৰে মুসাব্বিৰ আলী আহমেদে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাগৰাকী এবাৰ শৃংখল চলিহাক আৰু সিতু বৰুৱাক দালাল আখ্যা দিছে মুসাব্বিৰ আলী আহমেদে এই সন্দৰ্ভত মন্তব্য কৰিছে কি মন্তব্য কৰিছে সে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো কাম কৰিব পাৰে তেওঁলোক কেৱল আৰু কেৱল চান্দাৰ ধান্দা কৰি পেলাই মানুহখিনিক বিপদে পৰিচালিত কৰিছে কিন্তু আমি সদায় কৈছিলো অপৰাধীৰ কোনো ধৰ্ম নাই আজি কিয় মুছলমান ছোৱালীক বেয়া কাম কৰাৰ পিছত তেওঁলোক নিমাত কিয় তাৰ মানে মই কওঁ হিন্দুসকল বেয়া কৰ্ম ৰক্ষণাবেক্ষণকাৰী হ'ল সিতু বৰুৱা আৰু শৃংখল চলিহা এইসকল ব্যক্তিৰ মূল প্ৰত্যেকটো কথাৰ উত্তৰ দিয়ক যদি হঠাৎ আছে শৃংখল চলিহা আৰু সিতু বৰুৱাৰ যদি হঠাৎ আছে আপোনালোকে মূল কথাৰ উত্তৰ দিবই লাগিব আমি আপোনালোকে গম পাই ঢিঙৰ নৰকীয়া কাণ্ডৰ তাফাজ্জুল ইছলাম ৰহস্যজনকভাৱে পুলিচৰ হাতৰ পৰা পানীত জপিয়াই মৃত্যু হৈছিল আৰু দুজন ব্যক্তিক আমি নিজে আনি পেলাই এছপি অফিচৰ হাতত আমি গতাই দিছিলোঁ কিন্তু তাৰ পিছত আজি ইমান বেয়া বেয়া কাণ্ড হ'ল হিন্দু মানুহে কৰিল পূজাৰীয়ে কৰিলে শিক্ষকে কৰিলে কিন্তু তেওঁলোকৰ বিৰুদ্ধে এষাৰ মাত মাতিবলৈ সাহস কৰিব পৰা নাই শৃংখল চলিহা আৰু সিতু বৰুৱা মই গতিকে আজি কওঁ আজি এজন দুজন সন্তানৰ পিতৃ চৰিত্ৰহীন লম্পট লুচ্চা অভদ্ৰ মুছলমান জীয়ৰীক আজি বেয়া কৰ্ম কৰিছে এজন হিন্দু লোকক প্ৰতি উত্তৰ দিবলৈ আমি দেখা পোৱা নাই তেওঁলোকৰ বিৰুদ্ধে ক'বলৈ আমি দেখা পোৱা নাই তাৰ মানে কি মুছলমান মিয়া মানুহে অপৰাধ কৰিলে অপৰাধ আৰু হিন্দু মানুহে কৰিলে অপৰাধ নহয় মই হকিয়াই দিছোঁ আৰু যদি পৰৱৰ্তী সময়ত যদি কোনো মিয়া অসমীয়া কৰি যদি অপৰাধীক আপোনালোকৰ অপৰাধীৰ দৃষ্টিৰে নাচাই ধৰ্মীয় দৃষ্টিৰে চাই তেনেহ'লে কিন্তু আপোনালোকৰ খবৰ আছে মই চিধাকৈ কৈ দিছোঁ আজি কৈছোঁ মই প্ৰত্যেকজন ব্যক্তিৰ পৰা যিসকল হিন্দু মানুহে আপোনাৰ মুছলমান হিন্দু কৰি কৰি আপোনালোকে ডিংকাণ্ডক ধৰ্মীয় ৰসন সানিছে তেওঁলোক এষাৰ মাত কিয় দিয়া নাই আপোনালোকক মাতিবই লাগিব অন্যথা কিন্তু আমি কম আপোনালোকে হিন্দু বেয়া কৰ্মৰ ৰক্ষণাবেক্ষণকাৰী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত